हेलो फ्रेंड्स, आज मैं सहज पद्धतित आपनालोকক चकलेट इडली बनवा देखुवाम। या मैं चाउलर गुड़ा लैसो, माने रातिए मैं चाउल তিয়াई थैसिलो। তিয়াई थৈ रातिपुवा मैं मिक्सार जारत खुंदिलो और पानी दिब नालागे बेसी, अलप सामान्य माने पानी दिब लागे जाते एनेकुवा बेटार हय। पानी बेसिকৈ दिले पातल হৈ যাব। এই গুড়াৰ বেটাৰখিনিত সামান্য আৰু অলপ পানী দিম। এনেকুৱা ধৰণৰ হয়। ইয়াতে মই 1.5 পোৱা চাউল লৈছোঁ, সেই হিচাপত মই চেনি এয়া মই পিচি লৈছোঁ। চেনি 1 বাটি দি দিলোঁ। মিঠা আপোনালোকে যেনেকুৱা হিচাপত খায় তেনেকুৱাকৈ দিলেই হ'ল। এনেকুৱা চামুচেৰে এচামুচ মই কোকোৱা পাউডাৰ দিছোঁ। এইখিনি মিশ্ৰণ মই ভালদৰে মিলাই ল'ম। ভালদৰে মিলাই ল'ব। এইখিনি মই ভালদৰে মিক্স কৰি ল'লোঁ। এনেকুৱাকৈ ননষ্টিকৰ কেৰাহী এখন লৈছোঁ মই। আপোনালোকৰ যদি ইডলিৰ হাঁচা আছে তেতিয়াহ'লে আপোনালোকে তাতে দিব পাৰে, আৰু নহ'লে এনেকুৱা কেৰাহী এখন ল'ব আৰু ঢাকনিখন যাতে খুব ধুনীয়াকৈ কপকপীয়া হৈ থাকে তেনেকুৱাকৈ এটা কেৰাহী ল'ব। মই এয়া পানী দিছোঁ ইয়াতে আৰু গেছত বহাই দিছোঁ। ঢাকনি মাৰি দিছোঁ। এনেকুৱা ধৰণৰ কপকপীয়া ঢাকনি এখন লাগিব। এনেকুৱা ধৰণৰ মই সৰু সৰু টিফিন বাতি লৈছোঁ। আপোনালোকৰ ঘৰত যদি সৰু বাতিও আছে তেনেকুৱা সাজো ল'ব পাৰে। ইয়াতে মই ৰিফাইন তেল দি মচি ল'ম বাতিকেইটা। তেল দিলে লাগি নধৰে। এনেকুৱাকৈ চাৰিও চাইডে তেল লগাই ল'ব। গুড়াৰ মিশ্ৰণখিনিত মই এয়া বেকিং পাউডাৰ 1 চামুচ দিছোঁ। এনেকুৱা চামুচেৰে আপোনালোকে খোৱা খাৰো দিব পাৰে কম হিচাপে। এইখিনি মই ভালদৰে ফেটি লৈছোঁ। এতিয়া মই টিফিন বাতিকেইটাত দি গৈছোঁ। এনেকুৱা ধৰণেৰে দিব লাগিব। বেছি দিলেও বহুত হেৰি হৈ যাব পাৰে, ডাঙৰ হৈ যাব পাৰে। পানী আমাৰ উতলি আছে। ইয়াতে মই টিফিন বাতিকেইটা বহাই দিছোঁ। তিনিটাই ধৰিব, তিনিটা দিছোঁ আৰু মই বেলেগ বাতিটো দি দিম। এনেকুৱাকৈ 10 মিনিট 15 মিনিট ৰাখিব। তাৰপিছত চাব হৈছে নে নাই। এই ঢাকনি গুচাই এতিয়া চেক কৰি চাম আমি হৈছে নে নাই। জেগা কম হোৱাৰ কাৰণে এয়া অলপ হেলনীয়া হৈছে। এয়া আমি এনেকৈ চাকু দি চাইছোঁ। অলপ আৰু লাগিব। এতিয়া হৈ গৈছে। এয়া দেখিছেনে?
ধুনীয়া হৈছে, উঠি অহা নাই। ফ্ৰেণ্ডছ, এয়া দেখিছেনে, বাতিত দিছোঁ, কি বঢ়িয়া হৈছে। এয়া ফুলিছে ধুনীয়াকৈ আৰু সমান হৈছে। এয়া চাওক, এনেকুৱাকৈ দিয়ে দিছোঁ। এয়া চাওক, কি ধুনীয়া ইডলি আমাৰ ৰেডি হৈছে। কম হেৰিতে ল'ৰা ছোৱালীক এনেকুৱা ধৰণৰ বনাই টিফিনতো দিব পাৰে, কাৰণ চকলেটটো ল'ৰা ছোৱালী ভালেই পায়। দেখিছেনে, চাৰো চাইডে হৈছে ধুনীয়াকৈ। ফ্ৰেণ্ডছ, দেখিছেনে কি ধুনীয়া ইডলি আমাৰ ৰেডি হৈছে খাবলৈ। আপোনালোকে যদি ইচ্ছা কৰে ড্ৰাই ফ্ৰুটছ দিব পাৰে, ইয়াতে ধুনীয়া লাগিব। এয়া চকলেট চচ বা ক্ৰীমেৰে খাব পাৰি ধুনীয়াকৈ। আৰু এয়া মই ভাঙি দেখুৱাইছোঁ এটা। এয়া চাওক, কি ধুনীয়া নৰম আমাৰ ইডলি। এয়া ৰেডি হৈছে। ৰেচিপিটো ভাল লাগিছে আপোনালোকৰ, তেতিয়াহ'লে এটা লাইক কৰি দিব। আৰু যদি এনেকুৱা ধৰণৰ ৰেচিপি লাগে, তেতিয়াহ'লে চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ।